Hello guys, welcome back to my YouTube channel Suman Vlogs. So guys, নতুন এটা ভিডিও লৈ স্বাগতম জনালো। টাইটেল গমে পিছে যেহেতু আসাম পুলিচৰ ওপৰত মই ভিডিওটো বনাব আহিছোঁ। তো আসাম পুলিচৰ মোৰ ফিজিকেল কিমান পাইছিলোঁ, মই পাছ হ'লোঁ নে নাই, মোৰ এক্সামত নাম আহিল নে নাই, কিয় নাহিল বা কিয় আহিছে, সব মই এভৰিথিং A to Z মই জনাম এই ভিডিওটোত। কাৰণ বেছি দীঘল মানে নকৰোঁ, ভিডিওটো জাষ্ট অলপমান বনাম। তো কথাখিনি ক'বৰ কাৰণে, কাৰণ মোৰ তাত বহুত কমেণ্ট আহি আছে। তো কমেণ্টকেইটা মই ধুনীয়াকৈ এনেকৈ ছাইডত দি দিম, কোনে কোনে কি কমেণ্ট দিছে, কেনেকুৱা মানে কি কমেণ্ট দিছে, তো চব দিম। গাত লাগে ন ভাই, কাৰণ কষ্ট ময়ো কৰিছিলোঁ। তো তাৰ আগতে মই এটা কথা ক'ব কৈছোঁ যে মই ভিডিঅ' কিয় দিয়া নাই, কাৰণ ভিডিঅ' নিদিয়েও বহুতে সুধি আছিল। তো ভিডিঅ' দিয়া নাই কাৰণ মই টাইম পোৱা নাছিলোঁ। তো আৰু লগতে মই মানে ভাবি পোৱা নাছিলোঁ কি কৰিম কি নকৰিম। তো ডিচিশ্যন এটা ল'লোঁ যে মই ভিডিঅ' দিম। জাষ্ট 4000 মই এম ৰাখিছোঁ, 4000 হ'বৰ কাৰণে বেছি নালাগে। তো 4000 ছাবস্ক্ৰাইবাৰ হৈ গ'লে মই প্ৰমিছ কৰিছোঁ মই কণ্টিনিউ ভিডিঅ' দিম, ৰানিঙৰ ভিডিঅ' দিম, লং জাম্পৰ ভিডিঅ' দিম, পূৰা আগৰ দৰে। তো ছাপোৰ্ট দেখাব, বাছ আশা কৰোঁ আৰু এইটোৱে। তো বাকী টপিকটোত আহিছোঁ। তো আসাম পুলিচত কি হ'ল মোৰ নৱেম্বৰৰ 2 তাৰিখে ফিজিকেল আছিল তেজপুৰ পুলিচ ৰিজাৰ্ভত। তো ফিজিকেল দি আহিলোঁ। তো টোটেল মাৰ্কছ পাইছিলোঁ মই 50.56। তো মই ইয়াত ধুনীয়াকৈ দি দিম যোনটো নম্বৰ পাইছিলোঁ। তো তাৰ শ্লিপটো যোনটো দিয়ে সেইটো মই দি দিম। ফাৰ্ষ্ট টাইম দিছিলোঁ আসাম পুলিচৰ। তো ফাৰ্ষ্ট টাইমতে মই ফিজিকেল পাছ কৰিছোঁ, কাৰণ মোৰ আশা আছিল যে মই ফাৰ্ষ্ট টাইমতে ফিজিকেল পাছ কৰা। তাৰপিছত ছেকেণ্ডটো হ'ল পাছ কৰি আহিলোঁ। পাছ কৰি আহি পেলাই পঢ়ি আছিলোঁ বাৰু, ইমানো নহয় যে পঢ়িম যে মানে টাইম পোৱা নাছিলোঁ ইমান, বাট মাজত মই পঢ়ি অলপ মানে নিজৰ যোনটো ধৰি লোৱা এক্সামৰ কাৰণে যিখিনি প্ৰিপেৰেশ্যন কৰিব আছে মই আধা আধি কৰিছিলোঁ। তো সেইটো কৰি আছিলোঁ। তো বাট ভাবি আছিলোঁ যে নাম আহিবই, কাৰণ আগতে ইমানখিনি এনেকুৱা নাই মাৰা। তো ধুনীয়াকৈ নাম আহিব বুলি ভাবি আছোঁ। তো আৰামছে আছোঁ আৰু দে নাম আহিবই, ধুনীয়াকৈ ৰিটাৰ্ণটো দি পামেই, তাৰপিছত যি হয় দেখা যাব। তো বাট এনেকুৱাকৈ থাকি আজি দিম কালি দিম এনেকৈ মামাই কৰি মাজতে মানে ফিজিকেল কাট অফটো মাৰিলে। কাট অফটো এনেকুৱা মাৰিছে কি ক'ম আৰু, মাথা চাক ঘূৰাই গৈছে পূৰা। এনেকুৱা কাট অফ বোলে কেতিয়াও মাৰাই নাছিলে মই জানামতে। তো ইমান হাই কাট অফ মাৰিছে না, তো একো নাই। বাট কি ক'ম আৰু, যোনটো মানে জছত আছিলোঁ সেই জছটো অলপ কমিছে, বাট আৰু সেই জছটো আকৌ আনিম। তো আপোনালোকে টেনশ্যন ল'ব নালাগে, বাছ ছাপোৰ্ট কৰি যাব। তো আগৰ দৰে আকৌ দৌৰিম, কাৰণ এতিয়া মই দৌৰা নাই। তো এপ্ৰিলৰ 1 তাৰিখৰ পৰা মই দৌৰিম চাগে, পূৰা ৰানিং ভিডিঅ' দিম, লং জাম্প ভিডিঅ' দিম, পচিশ্যনত পূৰা টেনশ্যন ল'ব নালাগে, বাছ ছাপোৰ্ট দেখাব। তো যি হ'ল হৈ গ'ল। তো বহুতে কয়, বহুতে ৰিলছ বনাই ফুৰিছে, বহুতে ইউটিউবত ভিডিঅ' বনাই ফুৰিছে, নাহিল, কোনোবা কান্দি ফুৰিছে, কোনোবা কিবা ৰিলছ দি আছে, 2 বছৰ মেহনত কৰিছোঁ। আৰে ভাই, আমি কি মেহনত কৰা নাই, আমিও মেহনত কৰিছোঁ। এই ৰ'দত 2টা বজাত, 1টা বজাত, 12টা বজাত, 10টা বজাত, 11টা বজাত ৰ'দত দৌৰি কোলা হৈ গৈছিলোঁ। আমিও দৌৰিছোঁ, আমিও গম পাওঁ নাম নাহিলে কি হয়। সেইটো কাৰণে মই ৰিলছো দিয়া নাই, একো দিয়া নাই। বাট মানে বেয়া লাগিছিল যোনদিনা মানে কাট অফ মাৰে। সেইদিনাখন মই বিয়াত আছিলোঁ, বাইদেউৰ বিয়া আছিল। তো সেইদিনাখন পূৰা কান্দি লৈছোঁ, তো সেয়া কান্দিটো মই ভিডিঅ' দেখাই পেলাই লাভ নাই ন। ভিউজৰ কাৰণে মই কান্দিছোঁ, মোৰ চকুৰ পানী ওলাইছে, চাহ নাই, এইটো কৰি লাভ নাই ন। তো ভাই কান্দিছোঁ, নিজৰ মনত দুখটো এতিয়াও আছে আৰু এইটো দুখ থাকিব সদায়। যেতিয়ালৈকে মই চাকৰিটো নাপাওঁ তেতিয়ালৈকে এই দুখটো থাকিব, সেইটো মানে খতম কৰিব কোনো নোৱাৰে। তো সেইটো কথা হৈ গ'ল। তো কান্দিছোঁ, বাট চবে ভাবিছে এই সুমন এনজয় কৰি ফুৰিছে, সুমন ব্লগছ নাই, ভিডিঅ' চিডিঅ' বনাই নাই, পূৰা ফুল এনজয় কৰি আছে। এনজয় কৰিছোঁ, কাৰণ এনজয় নকৰি কি কৰিম, লাইফটোতো এনজয় কৰিবই লাগিব ন। কাৰণ এইটো বয়সত যদি এনজয় নকৰোঁ কেতিয়া কৰিম। তো এনজয় কৰি আছোঁ, কষ্ট কৰি আছোঁ, লগতে নিজৰ চাকৰিৰ কাৰণেও মই যুঁজি আছোঁ। তো এইটোৱে কথা মই চিধা চিধি কথা কওঁ, তেৰা বেকা মই আল এইবিলাক কৰিবলৈ লাভ নাই, চিধা চিধি। তো বাকী যিকেইটা মোৰ হেটাৰ্ছ হয়, যিকেইটা মোক বেয়া পায়, সিহঁতে মোক কমেণ্ট দি ফুৰিছে, ইনচাল্ট দি ফুৰিছে, নাম আহিল নে নাই, ইয়াক ধুনীয়াকৈ দি দিম, চাব কোনে কোনে কি দিছে, ধুনীয়াকৈ দি দিম। তো ভাই তহঁতৰ আহিছে নাম, তহঁতে পাইছ, ভাল কথা, মই বেয়া নাপাওঁ। মই কেতিয়াও কাকো আজিলৈকে মোৰ এটা ভিডিঅ'ত মই বেয়াকৈ কোৱা নাই, মানে কাকো নিগেটিভলি কোৱা নাই, কিয় মোক বহুতে কৈছে। তো কৈ থাক, মোৰ একো নাযায়, কাৰণ মই ঘণ্টা খাতিৰ নকৰোঁ, কিয় মই নিজৰ মৰিত চলোঁ। তো ফাৰ্ষ্ট কথা এইটো। তো বহুতে কমেণ্ট দিছে নাম আহিল নে নাই, কি হ'ল, বাল আল এনেকৈ ধেৰ কমেণ্ট দিছে। মই কমেণ্টবিলাক চব দি দিম ধুনীয়াকৈ, ইফালে চবতে লগাই দিম। তো চবেই চাব। তো কমেণ্ট কোনে কি দিছে, কিন্তু সেই কমেণ্টত মই ইগন'ৰ মাৰিছোঁ, কিয় আৰে ভাই পাছেই হৈছ, এতিয়াও তোৰ ৰিটাৰ্ণ আছে, ৰিটাৰ্ণত তই পাছ হবি নে নাই সেইটো ঠিক নাই। তাৰপিছত তোৰ আকৌ ভাইবা আছে, ভাইবাত তই পাছ হবি নে নাই ঠিক নাই, বাবা বহুত দূৰ আছে। আৰে সেইখিনি পাছ হোৱাৰ পিছত মোক কমেণ্ট দিবি, তেতিয়া মই এটা ভিডিঅ' বনাই দিম যে এই ল'ৰাটো এনেকুৱা মোক কমেণ্ট দিছে, এই ল'ৰাটো পাছ হৈছে, তেতিয়া মোকো ভাল লাগিব। মোক যোনে বেয়া কমেণ্ট দিছিলে সি পাছ হৈছে, তো মোকো ভাল লাগিব। তো মেইনলি এইটোৱে কথা। তো এইটো কাৰণে এতিয়া কমেণ্ট এইবিলাক আলবাল দি পেলাই লাভ নাই, যি হ'ল হৈ গ'ল। বহুতে ছেকেণ্ড লিষ্টৰ কাৰণে ৰখি আছিল, মইতো একদমেই আশা কৰা নাছিলোঁ ছেকেণ্ড লিষ্ট, কিয় ছেকেণ্ড লিষ্ট এনেও নিদিয়ে। মামা অলৰেডি ভিডিঅ' ইনষ্টাগ্ৰামত, ফেচবুকত চবতে দি দিছে, ছেকেণ্ড লিষ্ট নিদিয়ে। কিন্তু
বছৰৰ লাষ্টৰ ফালেহে পোষ্ট ওলাব। তো এতিয়া পোষ্টটো কেতিয়া ওলাব ঠিক নাই। তো সেইটো কাৰণে নিজে যি পোষ্ট ওলাইছে চবতে এপ্লাই কৰা, অগ্নিবীৰ এইবিলাকত এপ্লাই কৰা মই কৰিম অগ্নিবীৰত। লগতে যিখিনি কাম কৰি আছোঁ সেইখিনি কামত মই আকৌ ব্যস্ততা হৈ যাম। নিজৰ কামত চবে নিজে কষ্ট কৰা, ৰানিঙো কৰা, কামো কৰা, ধুনীয়াকৈ চলি থকা নিজৰ লাইফটো। বাছ মই সেইটোৱে ক'ব বিচাৰোঁ। কাকো মই বেয়া নাপাওঁ, তো মোকো কোনো বেয়া নাপাবা প্লিজ। তো এনেকুৱা মানে অলপ বেয়া লগা কমেণ্ট নিদিবা, কি ভাই মই কষ্ট কৰিছিলোঁ, এক বছৰ কষ্ট ময়ো কৰিছিলোঁ। বাট কি ক'ম, এতিয়া ভাগ্য নাহিলে এতিয়া মই সেইটো তাক ক'ব নোৱাৰোঁ ন একো। তো ভিডিঅ'টো বেছি দীঘল নকৰোঁ, বাট এইখিনি কথা ক'ব আছিল। আৰু কাৰণ মানে কমেণ্টখিনি চাই মোৰ পূৰা মাথা মানে বেয়া হৈছিল। তো ভাইসকল মই আকৌ এবাৰ কৈছোঁ, তহঁতে পাছ হ'লি বেলেগে যেতিয়া ডিম'টিভেট নহওক, মই সেইটো আগৰ ভিডিঅ'টো কৈছিলোঁ, এতিয়াও কৈছোঁ, বেলেগে যেতিয়া ডিম'টিভেট নহওক সেনেকুৱা কমেণ্ট নিদিবি। ভাই পূৰা পজিটিভ কমেণ্ট দে ন, যে একো নাই পাছ হ'বি, নেক্সট টাইম দে, এনেকুৱা ভাই কিবা ভাল কমেণ্ট দে ন, তেতিয়া নিজকো ভাল লাগিব যে কোনোবা ছাপোৰ্ট কৰা মানুহ আছে। বাট এনেকুৱা যিটো হাঁহি চাহি মাৰি একদম ঠাট্টা মাৰি, এইবিলাক মোক ঠাট্টা মাৰা একদম ভাল নালাগে। আৰু মই নিজেও কাকো ঠাট্টা নামাৰোঁ। তো বাকী যদি কোৱা কাৰণে বেয়া পাইছোঁ তো চৰি। তো মই আকৌ ভিডিঅ' ধুনীয়াকৈ আনিম, ৰানিং চানিঙৰ ভিডিঅ' আনিম আগৰ দৰে, লাগে নে নাই কমেণ্ট কৰি জনাব। তো বাকী একো নকওঁ আৰু। তো নেক্সট ব্লগত লগ পাম। টাটা বাই বাই। যদি ভিডিঅ'টো ভাল লাগিছে তো কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব জল্দি 4000 লাগে গাইছ। তো বাকী ফুল ছাপোৰ্ট দেখাব। বাই বাই।